হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ অনলাইন টিউশ্যন আছামৰ আন এটা ভিডিঅ'লৈ। আজি আমি পঢ়িম ক্লাছ 9ৰ ছায়েন্সৰ অধ্যায় 5 জীৱৰ মৌলিক একক, দ্য ফাণ্ডামেণ্টেল ইউনিটছ অফ লাইফ। আজি আমি এইটো চেপ্টাৰৰ প্ৰশ্ন আৰু উত্তৰবিলাক ভালকৈ ডিছকাছ কৰিম আৰু মই চেষ্টা কৰিম তোমালোকক যাতে যিখিনি কনচেপ্ট আছে সেইখিনি তোমালোকক ক্লিয়াৰ কৰি দিব পাৰোঁ। ঠিক আছে, তো প্ৰথম যিটো প্ৰশ্নাৱলী পেজ নম্বৰ 59ত আছে, প্ৰথম কুৱেশ্যনটো সেইটো হৈছে কোষ কোনে আৰু কেনেকৈ আৱিষ্কাৰ কৰিছিল। যেটো কোষ আছে সেল যেটো কোষ হেতু কোনে আৱিষ্কাৰ কৰিছিল এটো ক'ব কৈছে। এনসারটো হৈছে 1665 খ্ৰীষ্টাব্দত ৰবাৰ্ট হুকে কোষ আৱিষ্কাৰ কৰিছিল। ৰবাৰ্ট হুকে যেতিয়া এটুকুৰা কৰ্কৰ পাতল সেট পৰীক্ষা কৰিছিল তেতিয়া তেখেতে মৌকোহৰ নিচিনা কিছুমান কঠালি দেখা পাইছিল। তেখেতে সেই কঠালিবোৰকে কোষ নাম দিছিল। এইজন ব্যক্তিজন ৰবাৰ্ট হুক আৰু তেওঁ এই যে আমি চেম্পিয়ন এই যে হুইস্কি এইবিলাকত যে ইউজ কৰা যিবিলাক আছিল আগত দিনত এনেকুৱা কাঠৰ ইউজ কৰিছিল, এইটো কোৱা হৈছিল কৰ্ক। আৰু ইয়াৰে অলপমান সৰু তাই পাতলকে কাটি লৈছিল আৰু সেইটো তেওঁ নিজে বনোৱা যিটো অনুবীক্ষণ যন্ত্ৰ আছিল সেইটোৰ সহায়ত তাই যেতিয়া চাইছিল তেতিয়া তাই এনেকুৱা দেখা পাইছিল। এনেকুৱা মৌমাখিৰ যিটো বাহ আছে সেইটোত যেনেকা থাকে পেণ্টাগন নিচিনা তেনেকুৱা তেওঁ দেখা পাইছিল আৰু সেইটোকে তেওঁ নাম দিছিল কোষ বুলি। ইংলিছত কোৱা হয় চেল। নেক্সট, কোষত কিয় গঠনৰ আৰু কাৰ্যৰ মৌলিক একক বুলি অভিহিত কৰা হয়। জীৱৰ দেহ কোষেৰে গঠিত। এককোষী জীৱৰ ক্ষেত্ৰত কোষটোৱেই জীৱটোৰ পৰিচয়। এনে এককোষী জীৱৰ যাৱতীয় জীৱন প্ৰক্ৰিয়া সেই একেটা মাত্ৰ কোষতেই সম্পন্ন কৰি জীৱন সঞ্চাৰ কৰে। উচ্চ শ্ৰেণীৰ বহুকোষী জীৱৰ দেহৰ গঠন আৰু জৈৱিক প্ৰক্ৰিয়া কিছু জটিল যদিও মূল একক কোষ। জীৱৰ প্ৰত্যেকটো কোষত জীৱনৰ প্ৰয়োজনীয় বিভিন্ন জৈৱিক প্ৰক্ৰিয়াসমূহ অনিৰ্ষে সম্পন্ন হৈ থাকে। জীৱৰ সমুদায় কোষৰ এনে সক্ৰিয়তাৰ ফলতেই জীৱন সঞ্চাৰ হয়। অৰ্থাৎ জীৱৰ গঠন সঞ্চাৰ কৰিব পৰা গুণ বা ধৰ্ম বিলাকে প্ৰতিটো কোষতে বিদ্যমান। তো এইখিনি আছিল ইয়াৰ উত্তৰ, মই তোমালোকক ভালকে বুজাই দি আছো। তো কোষক কিয় জীৱৰ মৌলিক একক বুলি কোৱা হৈছে সেইটো সুধিছে। চোৱা, আমাৰ যিটো মানৱ শৰীৰ আছে এইবিলাক বিভিন্ন চেলেৰে আমাৰ মানৱ দেহটো গঠিত। মাছল চেল যিবিলাকে আমাৰ মাছলবিলাক বিল্ড কৰে, ফেট চেল যিবিলাকে আমাৰ শক্তি সঞ্চয় কৰি ৰাখে, বন চেল যিটো আমাৰ হাড়বিলাক বনোৱাত সহায় কৰে, ব্লাড চেল যিবিলাক আমাৰ ব্লাডত থাকে, নাৰ্ভাছ চেল যিবিলাক আমাৰ ক'ত থাকে মস্তিষ্কত। তো এনেকুৱা প্ৰত্যেকটো চেলে আমাৰ দেহটো নিৰ্মাণ কৰাত সহায় কৰিছে। তো সেইকাৰণে ইয়াক জীৱৰ মৌলিক একক বুলি কোৱা হয়। আৰু যিবিলাক এককোষী জীৱ আছে বেক্টেৰিয়া, পেৰামিচিয়াম, এমিওবা ইত্যাদি এইবিলাকৰ ক্ষেত্ৰত কি হয় কোষটোৱেই জীৱটোৰ পৰিচয় হয়। হ'ব। নেক্সট আৰু এটা প্ৰশ্নাৱলী পেজ নম্বৰ 61ত আছে। কাৰ্বন ডাই অক্সাইড আৰু পানীৰ দৰে পদাৰ্থবিলাক কোষৰ ভিতৰলৈ বা বাহিৰলৈ কেনেদৰে চলাচল কৰে আলোচনা কৰা। এইটো হৈছে কোষ আৰু ইয়াত কাৰ্বন ডাই অক্সাইড পানী কেনেকৈ অহা যোৱা কৰে ভিতৰত বাহিৰত এইটো তোমালোকক সুধিছে। কাৰ্বন ডাই অক্সাইডৰ দৰে গেছীয় পদাৰ্থবোৰ ব্যাপন প্ৰক্ৰিয়াৰে কোষৰ ভিতৰলৈ বা বাহিৰলৈ চলাচল কৰে। যেতিয়া কোষৰ ভিতৰত থকা কাৰ্বন ডাই অক্সাইডৰ গাঢ়তা কোষৰ বাহিৰত থকা কাৰ্বন ডাই অক্সাইডৰ গাঢ়তাতকৈ বেছি হয় তেতিয়া কাৰ্বন ডাই অক্সাইড ব্যাপন প্ৰক্ৰিয়াৰে কোষৰ বাহিৰলৈ ওলাই আহে। ঠিক তেনেকৈ পানীয় গাঢ়তাৰ তাৰতম্যৰ কাৰণে কোষৰ ভিতৰৰ ওলোৱা সোমোৱা কৰে। কিন্তু পানীৰ ব্যাপন প্ৰক্ৰিয়াটোকে আমি আকৃতি নামেৰে জানো। এই ব্যাপন প্ৰক্ৰিয়াটো মই প্ৰথম যিটো চেপ্টাৰ আছিল সেইটোত মই ভালকে ডিছকাছন কৰিছিলোঁ। তো মই আকৌ এবাৰ অলপমান বুজাই দিছোঁ। যিটো ইয়াত চোৱা কাৰ্বন ডাই অক্সাইডৰ যিটো মলিকুলছ আছে বাহিৰত সেইবিলাক কম আছে আৰু ভিতৰত আছে বেছি। তো তেতিয়া ই কি কৰিব বাহিৰলৈ হেঁচা প্ৰভাৱ কৰিব আৰু ব্যাপন প্ৰক্ৰিয়াৰে বাহিৰলৈ ওলাই আহিব আৰু সেইটো বেলেঞ্চ হৈ যাব। তেনেকুৱা যদি অক্সিজেন মলিকুলবিলাক বাহিৰত থাকে বেছি তেতিয়া ভিতৰত কম থাকে তেন্তে ই ট্ৰাই কৰিব ভিতৰত যোৱা আৰু এইটো সমতুল্য কৰাৰ চেষ্টা কৰিব। বেছি থাকিলে ভিতৰলৈ যাব আৰু ভিতৰত বেছি থাকিলে বাহিৰত ওলাই আহি এইটো সমতুল্য হৈ যাব। তো এইটোৱে কয় ব্যাপন প্ৰক্ৰিয়া। আই হোপ তোমালোকে বুজি পাইছা। নেক্সট, কোষাবৰণখনক কিয় অৰ্ধভেদ্য আৱৰণ বুলি আখ্যা দিয়া হয়। কোষস্থ দ্ৰব্যক আগুৰি থকা বহী আৱৰণখন হ'ল কোষাবৰণ। এই যে এইখন আৱৰি আছে এই কোষটোক চাৰিওফালে এইটোকে কোৱা হয় কোষাবৰণ। কোষাবৰণখনে এটা কোষৰ ভিতৰলৈ আৰু বাহিৰলৈ লাগতিয়াল আৰু অলাগতিয়াল দ্ৰব্যসমূহ অহা যোৱা কৰাত সহায় কৰে। আনহাতে ই আকৌ কিছুমান দ্ৰব্য সৰকি যোৱাত বা ভেদ কৰাত বাধা দিয়ে। সেইবাবে কোষাবৰণখনক অৰ্ধভেদ্য আৱৰণ বুলি কোৱা হয়। অলপ আগত যে মই এইটো ক'লো কোষটোৰ কিছুমান বস্তু ভিতৰৰ পৰা বাহিৰত অহাত সহায় কৰে আৰু কিছুমান বস্তু ই অহা যোৱাত বাধা দিয়ে। তো এই কাৰণে এই যিটো কোষাবৰণ আছে চাৰিওফালৰ যিটো বাউণ্ডাৰী আছে এইটোক অৰ্ধভেদ্য বুলি কয়। অৰ্ধ মানে আধা। তো কিছুমান যিহেতু অহা যোৱা কৰাত
সিহঁতে সুযোগ দিয়ে আৰু কিছুমান বাধা কৰে, সেইকাৰণে অৰ্থভেদ্য, আধা ভেদ। ইয়াৰ পিছত যিখিনি কোৱেশ্চনছ আছে সেইখিনিৰ এনসাৰ কৰাৰ আগতে মই তোমালোকক উদ্ভিদ ক আৰু প্ৰাণী কখৰ বিষয়ে অলপমান ভালকে বুজাই দিব খুজিছো। এইখিনি যদি তোমালোকে বুজি লোৱা তেতিয়াহ'লে এনসাৰখিনি ভালকে মনত ৰাখাত সুবিধা হ'ব। তো তোমালোকে আগত এইখিনি বুজি লোৱা। এইটো হৈছে উদ্ভিদ কক আৰু এইটো হৈছে প্ৰাণী কক। তো ইয়াৰ ভিতৰত কিছুমান সিমিলাৰিটি আছে, মানে কিছুমান মিল আছে আৰু কেইটামান মিল নাই। তো তোমালোকে যদি বুজি লোৱা কোন কেইটা মিল আছে আৰু কোন কেইটা অমিল আছে, তেতিয়া তোমালোকে বাকিখিনি ভালকে বুজি পাবা। তো প্ৰথমে মই তোমালোকক কোন কেইটা মিল আছে সেই কথাৰ বিষয়ে ক'ম, তাৰপিছত অমিল কেইটা। মিল কি আছে, প্ৰথম যিটো কৈছে আছো সেইটো হৈছে কোষ কেন্দ্ৰ। ইয়াতো কোষ কেন্দ্ৰ আছে, ইয়াতো কোষ কেন্দ্ৰ আছে। এইটো যিটো মাজত আছে এইটোক কোৱা হয় কোষ কেন্দ্ৰ, ইংলিছত কোৱা হয় নিউক্লিয়াছ। ইয়াক কোষৰ মগজু বুলি কোৱা হয়। এইটো যে আছে কোষটো গোটেই, ইয়াৰ যিটো ব্ৰেইন আছে সেইটো হৈছে কোষ কেন্দ্ৰ। ই কোষৰ সকলো কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰে আৰু ইয়াত বংশগতিৰ ধাৰক ক্ৰমজম থাকে। নেক্সট কোষ কেন্দ্ৰাৱৰণ, ইয়াতো আছে ইয়াতো আছে। এইটো কোষৰ চাৰিওফালে যিটো আৱৰণ আছে বাউণ্ডাৰী, এইটো কোৱা হয় কোষ কেন্দ্ৰাৱৰণ। নেক্সট কোষ পৰশ, ইয়াতো আছে ইয়াতো আছে। এইবিলাক যে জেলি সদৃশ বস্তু আছে এইবিলাকক কোৱা হয় কোষ পৰশ। ইয়াতো আছে ইয়াতো আছে, এইবিলাক গেপ আছে, ইয়াত জেলি নিচিনা আছে, এইটোকে কোৱা হয় কোষ পৰশ। নেক্সট মাইটকন্ড্ৰিয়া, ইয়াতো আছে ইয়াতো আছে। মাইটকন্ড্ৰিয়াক কোষৰ শক্তিঘৰ বুলি কোৱা হয়, ইংলিছত ক'ব গ'লে পাৱাৰ হাউচ। ই কোষৰ বাবে প্ৰয়োজনীয় শক্তি উৎপন্ন কৰে। ইয়াত চোৱা এইবিলাক, ইয়াত এইবিলাক, এইটো শক্তিৰ ঘৰ বুলি কোৱা হয়, পাৱাৰ হাউচ। তাৰপিছত ৰাইবোজম, উদ্ভিদ কোষতো আছে আৰু প্ৰাণী কোষতো আছে। এইবিলাক কি হয়, এই কোষৰ ভিতৰত প্ৰটিন তৈয়াৰ কৰা সৰু সৰু দানা সদৃশ অংগাণু। এইবিলাক সৰু 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 দানাৰ নিচিনাকৈ এইবিলাক আছে। গলজি সংঘ, ইয়াতো আছে ইয়াতো আছে। এইটো কি হয়, এই কোষত উৎপন্ন হোৱা বিভিন্ন পদাৰ্থবোৰ পেকেট কৰা আৰু কোষৰ বাহিৰলৈ পঠিওৱাত সহায় কৰে। লাইসোজম, ইয়াতো আছে ইয়াতো আছে। এইটো কি হয়, ইয়াক কোষৰ আত্মঘাতী মনা বুলিও কোৱা হয়। ই কোষৰ ভিতৰলৈ সোমাই অহা বহিৰাগত বীজাণু বা অলাগতিয়াল যিবিলাক বস্তু থাকে সেইবিলাক ধ্বংস কৰে। যদি বাই চান্স কিবা ইয়াত এণ্টাৰ কৰে কিবা পদাৰ্থ, তেনেহ'লে ই কি কৰিব, ইয়ে সেই ভিতৰত অহা পদাৰ্থবিলাক অলাগতিয়াল সেইবিলাকক ধৰি ধ্বংস কৰি দিব। নেক্সট হৈছে ৰক্তাণী, যিটো ইংলিছত ভেকুৱেল বুলি কোৱা হয়। এইটো কি হয়, তোমালোকে যদি দেখিব পাৰিছা পিকচাৰত, যিটো উদ্ভিদ কোষত আছে ই বহুত ডাঙৰ আৰু কোষৰ মাজত থাকে। প্ৰাণী কোষত যদি তোমালোকে চোৱা এইবিলাক বহুত সৰু সৰু হয়। ইয়াত পানী আৰু বৰ্জিত পদাৰ্থ জমা হৈ থাকে। নেক্সট হৈছে দুটা অন্তঃপ্ৰক্ৰিয় জালিকা, এটা খহটা আৰু এটা মিহি। ইয়াতো আছে ইয়াতো আছে। তো এই দুটা কি কৰে, যিটো খহটা আছে এইটোৱে ইয়াত গাত ৰাইবোজম থাকে আৰু প্ৰটিন সংশ্লেষণত সহায় কৰে। আৰু যিটো মিহি অন্তঃপ্ৰক্ৰিয় জালিকা আছে ইয়াত ৰাইবোজম নাথাকে আৰু ই চৰ্বি বা লিপিড প্ৰস্তুত কৰাত সহায় কৰে। তো এইকেইটাই আছিল ইহঁতৰ মাজৰ সিমিলাৰিটি, মিল। এতিয়া অমিল কেইটা মই কৈ আছো, মনত ৰাখিবা। ফাৰ্ষ্ট হৈছে পত্ৰসৰিত, যিটোক কোৱা হয় ইংলিছত ক্লৰ'প্লাষ্ট। এইটোৰ সহায়ত উদ্ভিদে সূৰ্যৰ পোহৰ ব্যৱহাৰ কৰি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে। তোমালোকে গম পোৱা যিবিলাক পাতত আছে সেইবিলাক পত্ৰসৰিত কণা থাকে আৰু এইটোৱে সিহঁতৰ আহাৰ প্ৰস্তুত কৰাত সহায় কৰে। তো এইটোৱে হৈছে কাৰণ, এইটোতো আমাৰ দেহত নাথাকিব ন। আমাৰ প্ৰাণী কোষত যিটো থাকে সেইটো হৈছে চেন্ট্ৰিঅল, এইটো উদ্ভিদ কোষত নাথাকে। এইটোৰ কি কাম, কোষ যেতিয়া বিভাজন হয় তেতিয়া ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তোমালোকক মই ডাঙৰকৈ দেখাই আছো, এইটো কোৱা হয় চেন্ট্ৰিঅল। এইটো অকল প্ৰাণী কোষতহে থাকে। তোমালোকক আৰু এটা মই ডিফাৰেন্স সিহঁতৰ কৈ আছো, যে ইয়াত দুটা কি থাকে, কোষবেৰ থাকে। ইয়াত চোৱা ইয়াত কেইটা আছে, এটা বাহিৰৰ এটা ৱাল আছে, ভিতৰৰ এটা ৱাল আছে, কোষবেৰ। তো যিটো বাহিৰত আছে সেইটো কোৱা হয় পাৰ্শ্বীয় কোষবেৰ, ভিতৰতটো কোৱা হয় অকল কোষবেৰ। কিন্তু তোমালোকে যদি প্ৰাণী কোষত চোৱা ইয়াত মাত্ৰ এটাহে আছে, সেইকাৰণে এইটো যিহেতু আৱৰি আছে ইয়াক কোৱা হয় কোষাবৰণ। তো এইটো তোমালোকে ভালকে মনত ৰাখিবা। উদ্ভিদ কোষটোক দুটা ৱালে আৱৰি আছে, কোষবেৰ আৰু পাৰ্শ্বীয় কোষবেৰ। কিন্তু যিটো প্ৰাণী কোষ আছে সেইটো অকল মাত্ৰ এটাহে আৱৰণ আছে, যিটো কোৱা হয় কোষাবৰণ। বাকী চব সেম থাকে, কৰবাত সৰু ডাঙৰ, জাষ্ট এই দুটা ডিফাৰেন্স ভালকে তোমালোকে মনত ৰাখিবা। নেক্সট এতিয়া আমি বাকীখিনিৰ এনসাৰ চাওঁ। প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকোষ কেন্দ্ৰীয় কোষৰ মাজত ব্যাখ্যামূলক পাৰ্থক্য দাঙি ধৰি তলৰ তালিকাখন পূৰ কৰা। প্ৰকোষ কেন্দ্ৰীয় কোষ কি হয়, ইয়াৰ আকাৰ সাধাৰণতে সৰু হয় 1 পৰা 10 মাইক্ৰন। সংকোষ কেন্দ্ৰীয় কোষ কি হয়, আকাৰ সাধাৰণতে 5 পৰা 100 মাইক্ৰন। আৰু 1 মাইক্ৰন মানে কি, এইটো 10⁻⁶ মিলিমিটাৰ।
এইটো হয় প্ৰকোষ কেন্দ্ৰীয় কোষ, যেটো বহুতে সৰু হয় আৰু ইয়াৰ তুলনাত যেটো সংকক কেন্দ্ৰীয় কোষ হয় এটো অলপ ডাঙৰ হয় 5 পৰা 100 মাইক্ৰন। নেক্সট হৈছে কোষ কেন্দ্ৰাঞ্চল। ইয়াত অকমান ডেছ আছে আৰু ইয়াক কি বুলি জনা যায় হেটো ক'ব কৈছে। তো আমি ইয়াৰ উত্তৰটো চাও। কোষ কেন্দ্ৰ অঞ্চলত কেৱল নিউক্লিক এসিডহে থাকে আৰু ইয়াক নিউক্লিয়ড বুলি জনা যায়। এটোৰ এনসাৰ এটো। ইয়াত ক্ৰমোজম এডালতকৈ বেছি থাকে। নেক্সট আৱৰণী বিশিষ্ট কোষ অংগাণু নাথাকে আৰু ইয়াত তোমালোকক ক'ব কৈছে। তো এইটোৰ এনসাৰ চাও। ইয়াত নাথাকে আৰু ইয়াত থাকে। আৱৰণী বিশিষ্ট কোষ অংগাণু থাকে। হ'ব। নেক্সট আকৌ এটা প্ৰশ্নাৱলী পেজ নম্বৰ 65 আছে। তুমি অধ্যয়ন কৰি অহা কোষ অংগাণু বিলাকৰ ভিতৰত এনে দুটা কোষ অংগাণুৰ নাম উল্লেখ কৰা যি দুটাৰ অনুবংশিক পদাৰ্থ জেনেটিক মেটেৰিয়েল থাকে। এতিয়া জেনেটিক মেটেৰিয়েল থকা দুটা অনুবংশিক পদাৰ্থ কি হ'ব পাৰে? হেতু হৈছে প্লাস্টিড আৰু মাইটোকন্ড্ৰিয়া। যেটো তোমালোকে মাইটোকন্ড্ৰিয়া দেখি আছা ইয়াৰ ভিতৰত কি হয় এনেকুৱা নদীৰ নিচিনা SS থাকে। আৰু যেটো প্লাস্টিড আছে এটোৰ ভিতৰত যদি তোমালোকে চোৱা ইয়াত কি আছে এটো কইনছৰ নিচিনা মুদ্ৰা ভিতৰত এনেকুৱা থাকে। তো এই দুটাই হয় প্লাস্টিড আৰু মাইটোকন্ড্ৰিয়া ইয়াৰ এনসাৰ। নেক্সট যদি কিছুমান ভৌতিক বা ৰাসায়নিক কাৰকৰ প্ৰভাৱত কোষৰ সংগঠন ক্ষতি হয় তেতিয়া কি হ'ব? যদি যিকোনো কিবা কাৰণত যদি কোষৰ সংগঠন যেটো আছে হেটো ভাঙি যায় তেতিয়া কি হ'ব হেটো আমাক সুধিছে। কোষৰ সংগঠন ভাঙি গলে কোষবোৰে জৈৱিক কাৰ্য পৰিচালনা কৰিব নোৱাৰে। যিবিলাক সিহঁতৰ ফাংচন আছে কাম থাকে সেইবিলাক কৰিব নোৱাৰিব। এনেবোৰ কোষক তেতিয়া মৃত বুলি কোৱা হয়। যেতিয়া যদি কামে কৰিব নোৱাৰে তেতিয়া তো তাক ডেড বুলি ঘোষিত কৰিব। তো হেতুৱে কৈছে মৃত কোষত কোষীয় সংগঠনৰ বিলোপ হয়। যেতিয়া আমাৰ কোষৰ ভিতৰত থকা ফাংচন বিলাক বন্ধ হ'ব কোষটো এনেকুৱা মৰি যাব। এইটোৱে ইয়াত কোৱা হৈছে। নেক্সট লাইসোজোমক কিয় কোষৰ আত্মঘাতী মনা বুলি আখ্যা দিয়া হয়? উত্তৰটো হৈছে কাৰ্যৰ বিপাকীয় কাৰ্যত কিবা বিসংগতি হলে উদাহৰণ হিচাপে যদি কোষ এটা মৰি যায় তেতিয়া লাইসোজোমে সিহঁতৰ ভিতৰত থকা পৰিপক্ৰিয় উৎসেচক বিলাক নিঃসৰণ কৰি নিজে থকা কোষটোক ধ্বংস কৰি দিয়ে। হেহে লাইসোজোমক কোষৰ আত্মঘাতী মনা বুলি কোৱা হয়। এইটো হৈছে সেল আৰু ইয়াত যিবিলাক আছে সৰু সৰু এইবিলাক হৈছে লাইসোজোম। আৰু যেটো ডাঙৰকৈ যদি চোৱা এটো এনেকা হয় আৰু ইয়াৰ ভিতৰত এনেকুৱা থাকে। তো লাইসোজোমটোৱে কি কৰে কিবা যদি ভিতৰত এটা সময় আহে আৰু সেই অলাগতিয়াল পদাৰ্থটো ই এবজৰ্ব কৰি নিজকে সুইচাইড কৰি দিয়ে। সেই কাৰণে আত্মঘাতী মনা বুলি কোৱা হয়। যেনেকুৱা যিবিলাক টেৰৰিষ্ট আছে সেইবিলাকে কি কৰে নিজৰ শৰীৰত বম লৈ আৰু কৰবাত গৈ নিজৰ লগতে বাকি বিলাককো উৰাই দিয়ে। তো হেনেকুৱা কথাটো হে যেটো লাইসোজোম আছে নিজৰ লগতে সেই অলাগতিয়াল বস্তুবিলাকো উৰাই দিয়ে ধ্বংস কৰি দিয়ে। নেক্সট কোষৰ আভ্যন্তৰৰ ক'ত প্ৰটিন সংশ্লেষণ সংঘটিত হয়? ৰাইবোজোমত প্ৰটিন সংশ্লেষণ সংঘটিত হয় যিবোৰ খহটা অন্তঃপৰকীয় জালিকাত গাত লাগি থাকে। ৰাইবোজোম বিলাকক প্ৰটিন উৎপাদকৰ কাৰখানা বুলিও কোৱা হয়। তো এইটো হৈছে সেল আৰু ইয়াৰ ভিতৰত যিবিলাক সৰু 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 ডট আছে এইবিলাক যদি তোমালোকে জুম কৰি চোৱা এইবিলাকে হৈছে ৰাইবোজোম যিটোত প্ৰটিন সংশ্লেষণ সংঘটিত হয়। এইটো হৈছে কোষ কেন্দ্ৰ মেইন যেটো হেডকোৱাৰ্টাৰ বুলি ক'ব পাৰি। এইটোৱে গোটেই কোষটো সঞ্চালিত কৰে। নেক্সট এতিয়া অনুশীলনৰ প্ৰশ্নখিনি এইটো পেজ নম্বৰ 66 ত আছে। উদ্ভিদ কোষ আৰু প্ৰাণী কোষৰ মাজত তুলনা কৰা আৰু কি কি ক্ষেত্ৰত উদ্ভিদ কোষ এটা প্ৰাণী কোষতকৈ পৃথক উল্লেখ কৰা। মই তোমালোকক অলপ আগত ভালকে ডিটেইলি বুজাই দিছো কি কি আছে সেম আৰু কি কি ডিফাৰেন্ট আছে সেইখিনি তোমালোকক ভালকে বুজাই দিছো। তো জাস্ট এইখিনি লিখিব লাগে। একফালে উদ্ভিদ কোষ একফালে প্ৰাণী কোষ। তো ইয়াত কি আছে প্লান্ট সেলত দুটা কোষবেৰ থাকে আৰু এনিমেল সেলত কোষাবৰণ থাকে। তো হেতুৱে ফাৰ্ষ্টত লিখিছে এটাত প্লাস্টিড থাকে এটাত নাথাকে। ক্লোৰোপ্লাস্টৰ সহায়ত হালক সংশ্লেষণ কৰিব পাৰি যেটো পত্ৰহৰিত বুলি কৈছিলো মই আগতে দেখাইছো। ইয়াত পত্ৰহৰিত থাকে ইয়াত নাথাকে। ডাঙৰ ৰক্তধানী পোৱা যায় এইটো আৰু ইয়াত সৰু ৰক্তধানী থাকে বা কেতিয়াবা নাথাকে। লাইসোজোম নাথাকে ইয়াত লাইসোজোম থাকে। উদ্ভিদ কোষত সেন্ট্ৰিঅল নাথাকে প্ৰাণী কোষত সেন্ট্ৰিঅল থাকে। মই তোমালোকক এইখিনি অলপ আগত ভালকে বুজাই দিছো। তোমালোকে যদি বুজি পোৱা নাই আৰু এবাৰ ৰিপিট কৰি চাব পাৰা। নেক্সট কি কি ক্ষেত্ৰত প্ৰকোষ কেন্দ্ৰীয় কোষবিলাক সংকক কেন্দ্ৰীয় কোষতকৈ পৃথক উল্লেখ কৰা। এতিয়া প্ৰকোষ কেন্দ্ৰীয় কোষ আৰু সংকক কেন্দ্ৰীয় কোষ মানে কি বুজা? যিবিলাক প্ৰকোষ কেন্দ্ৰীয় কোষ হয় ইয়াৰ ভিতৰত কোষ কেন্দ্ৰ নাথাকে আৰু যিবিলাক সংকক কেন্দ্ৰীয় কোষ হয় ইয়াৰ ভিতৰত কোষ কেন্দ্ৰ থাকে লগতে কোষ অংগাণুও থাকে। তো এইটো হৈছে মেইন ডিফাৰেন্স।
ইয়াত কোষ কেন্দ্ৰ নাথাকে আৰু ইয়াত কোষ কেন্দ্ৰ থাকে তো আৰু কি কি ডিফাৰেন্স আছে সেইখিনি ক'ব কৈছে ই আকাৰত সাধাৰণতে সৰু হয় আৰু ই ডাঙৰ হয় সুনিৰ্দিষ্ট কোষ কেন্দ্ৰ পোৱা নাযায় আৰু ইয়াত পোৱা যায় কোষ কেন্দ্ৰ আৱৰণ পোৱা নাযায় কোষ কেন্দ্ৰৰ লগতে কোষ কেন্দ্ৰ আৱৰণটো যেটো আছে হেতুও পোৱা নাযায় ইয়াত আৰু ইয়াত যায় মাইটোকন্ড্ৰিয়া প্লাস্টিড ইত্যাদি আৱৰণযুক্ত অংগাণু পোৱা নাযায় মাইটোকন্ড্ৰিয়া প্লাস্টিড আদি অন্যান্য বস্তুবিলাক ইয়াত পোৱা যায় ৰাইবোজম থাকে কিন্তু সৰু মই অলপ আগত বুজাই দিছো এইটো কিমানৰ পৰা কিমান মাইক্ৰন থাকে আৰু এইটোত অলপমান ডাঙৰ হয় কিমানৰ পৰা কিমান মাইক্ৰন হয় মই অলপ আগত তোমালোকক বুজাই দিছো অন্তঃপৰক্ষীয় জালিকা গলিকা সংঘ লাইসোজম আদি পোৱা নাযায় আৰু ইয়াত যায় প্ৰকোষকেন্দ্ৰীয় কোষৰ উদাহৰণ হল বেক্টেৰিয়া নীলা সেউজ হেলাই আৰু ইয়াৰ উদাহৰণ হৈছে সংকোষকেন্দ্ৰীয় কোষৰ প্ৰতিষ্ঠা এমিবা ভেকুৰ প্ৰাণী কোষ উদ্ভিদ কোষ আদি প্ৰাণী কোষ উদ্ভিদ কোষটো তোমালোকক অলপ আগত মই এক্সাম্পল দি বুজাই দিলো লগতে এমিবাটো মনত ৰাখিবা ভেকুৰ আৰু প্ৰতিষ্ঠা আৰু যিবিলাক সৰু সৰু বেক্টেৰিয়া থাকে এইবিলাক প্ৰকোষকেন্দ্ৰীয় কোষ হয় আৰু ইয়াত কোষ কেন্দ্ৰ নাথাকে নেক্সট কোষৰ কোষাবৰণখন ফাটি গলে কি হ'ব যেটো আৱৰণ থাকে আমাৰ প্লান্ট সেলত প্ৰাণী কোষত হেতু যেটো কোষাবৰণ আছে হেতু যদি ফাটি যায় কি হ'ব কোষৰ কোষাবৰণখন ফাটি গলে কোষস্থ পদাৰ্থবোৰ মুক্ত হৈ যাব এই যে যদি আৱৰণখনে নাথাকে ইয়াৰ ভিতৰত যি থাকে মাইটোকন্ড্ৰিয়া যি থাকে সব বাহিৰত ওলাই আহিব লগতে কোষত হ'ব লগা জৈৱিক কাৰ্যবোৰ নহব ইয়াৰ ভিতৰত যিবিলাক কাম হ'ব লাগছিল হেবিলাক হ'ব নাকি ফাটি গলে নহব যেনে ব্যাপনৰ সহায়ত গেছৰ চলাচল আবৃত্তিৰ সহায়ত পানী চলাচল ইত্যাদি এইবিলাক কাম নহব ফলত কোষটো কি হ'ব মৰি যাব তো যেটো আমাৰ কোষ বৰণ আছে কোষাবৰণ হেতু আমাৰ কাৰণে বহুত জৰুৰী ইম্পৰ্টেন্ট হ'ব নেক্সট কোষ একোটা যদি গলজি সংঘ নাথাকে তেন্তে কোষটোৰ জীৱনত কি প্ৰভাৱ পৰিব এইটো গলজি সংঘ যেটো গ্ৰীন কালাৰৰ আছে এইটো মই তোমালোকক ডাঙৰকৈ দেখাইছো তো এইটো নাথাকিলে কি প্ৰভাৱ পৰিব হেতু ক'ব কৈছে তো এই গলজি সংঘটো কি কি কাম কৰে হেতু আকৌ লিখিব লাগিব তাৰ পাছত হেতু নাথাকিলে কি হয় সেইখিনি আমি এটা লাইনত লিখিব পাৰিম তো প্ৰথমে গলজি সংঘই কি কৰে জৈৱিক ক্ৰিয়াৰ বাবে প্ৰয়োজনীয় পটেজ লাইপেজ আদি উৎসেচক আৰু সেলুলোজ পেকটিন আদি দ্ৰব্য নিঃসৰণ কৰে কোষৰ অন্যান্য নিঃসৰণীয় দ্ৰব্য সাঁচি ৰাখে কাৰ্বোহাইড্ৰেট আৰু গ্লাইকোপ্ৰটিন সংশ্লেষণ কৰে উদ্ভিদৰ কোষ বিভাজনৰ সময়ত এটা অপত্য কোষৰ মাজত কোষবেৰ গঠনৰ সহায় কৰে আৰু লাইসোজম নামৰ অংগিকাও গঠন কৰে তো এইকেইটা কাম কৰে গতিকে যদি গলগি সংঘ নাথাকে তেনেহলে কোষটোৰ এটাৰ ওপৰত উল্লেখিত কামবোৰৰ প্ৰভাৱ পৰিব তো এইটোৱে আমি আগত লিখিছো কি কি কাম কৰে তো এতিয়া যদি এইটো নাথাকে তেতিয়া এইকেইটা কামৰ ওপৰত প্ৰভাৱ পৰিব এটোৱে আমি লাষ্টৰ লাইনটোত লিখিয়ে দিছো ঠিক আছে নেক্সট কোনটো কোষ অংগাণুক কোষৰ শক্তিৰ ভঁৰাল বুলি আখ্যা দিয়া হয় আৰু কিয় কোষৰ যেটো শক্তি ভঁৰাল কোনটো হয় আৰু কিয় হয় হেতু আমাক ক'ব কৈছে কোষৰ শক্তি ভঁৰাল বুলি মাইটোকন্ড্ৰিয়াক আখ্যা দিয়া হয় মই তোমালোকক অলপ আগত ভালকে বুজাই দিছিলো এটা পাৱাৰ হাউস বুলি কৈছিলো শক্তিৰ ভঁৰাল হেতু হৈছে আমাৰ মাইটোকন্ড্ৰিয়া কাৰণ জীৱৰ জীৱন নিৰ্বাহত সংঘটিত হোৱা বিভিন্ন ৰাসায়নিক বিক্ৰিয়াৰ বাবে প্ৰয়োজনীয় শক্তি নিহিত হৈ থকা এটিপিৰ অণুবিলাক মাইটোকন্ড্ৰিয়াই উৎপন্ন কৰে এটিপি অণু কোষীয় শক্তি মুদ্ৰা বুলিও কোৱা হয় আমাৰ যিবিলাক ৰাসায়নিক বিক্ৰিয়া আছে তাৰ কাৰণে আমাক কিবা নহলে কিবা শক্তি লাগিব এই শক্তিবিলাক কৰ পৰা পাও আমি মাইটোকন্ড্ৰিয়াৰ পৰা পাও আৰু মাইটোকন্ড্ৰিয়াই কি কৰে এটিপি অণুবিলাকক উৎপন্ন কৰে যেটোৱে আমাক শক্তি সঞ্চালিত কৰে নেক্সট 6 নম্বৰ কোষাবৰণখন গঠনৰ বাবে লাগতিয়াল লিপিড আৰু প্ৰটিন বিলাক ক'ত সংঘটিত হয় প্ৰটিনবোৰ ৰাইবোজমত সংশ্লেষিত হয় এইটো হৈছে ৰাইবোজম মই অলপ আগত ভালকে বুজাইছিলো এইবিলাক ডট 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 ইয়াত সংশ্লেষিত হয় আৰু লিপিডবোৰ মিহি অন্তঃপৰাশীয় জালিকাত সংশ্লেষিত হয় এইটো হৈছে মিহি অন্তঃপৰাশীয় জালিকা এইবিলাক মই তোমালোকক জুম কৰি দেখাইছো হ'ব নেক্সট 7 নম্বৰ এমিবাই কিদৰে আহাৰ গ্ৰহণ কৰে এমিবাই অন্তঃকোষীয় ভক্ষণ প্ৰক্ৰিয়াৰে খাদ্য গ্ৰহণ কৰে কোষাবৰণ নমনীয় গুণ বিশিষ্ট হোৱাৰ বাবে কোষ বহি পৰিৱেশৰ পৰা খাদ্য আৰু অন্য বস্তু গিলিব পাৰে এনে প্ৰক্ৰিয়াক অন্তঃকোষীয় ভক্ষণ বুলি কোৱা হয় মই তোমালোকক বুজাই দিছো এটো হৈছে এমিবা ইয়াৰ মাজত এটো নিউক্লিয়াছ তো ধৰি লোৱা হল এটো ফুড ওচৰত আহিছে খাদ্য এটা কি কৰিব তাই দুটা এনেকুৱাকৈ বাহিৰলৈ ওলাই আহিব এটো হাত বুলি ক'ব পৰা ভৰি বুলি ক'ব পৰা এনেকৈ বাহিৰলৈ ওলাই আহে যেটো আমাৰ খাদ্য আছে খাদ্যৰ চাৰিওফালে এনেকে হাত দুখনে আৱৰি ধৰে তাৰ পিছত লাহে লাহে এটো বন্ধ কৰি লয় এটো যেতিয়া খাদ্যটো যেতিয়া ভিতৰত আহি যায়
আৰু লাহেকে হেতু তেও কি কৰে ডাইজেষ্ট কৰে তো এনেকৈ এমিবাই খাদ্য গ্ৰহণ কৰে নেক্সট লাষ্ট যেটো কোশ্চেন আছে 8 নম্বৰ এটো হৈছে আকৃতি কি আকৃতি হল এখন অৰ্ধবৈধ আৱৰণৰ মাজেদি উচ্চ গাঢ়তা অঞ্চলৰ পৰা নিম্ন গাঢ়তা অঞ্চললৈ প্ৰবাহিত হোৱা পানীৰ গতি তো মই এটা কোশ্চেনত এটো বুজাইছিলো কাৰ্বন ডাই অক্সাইড আৰু পানী কেনেকৈ উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ যায় তো তাৰে যেটো অকল পানী যেটো আছে পানী যদি নিম্ন গাঢ়তাৰ পৰা উচ্চ গাঢ়তা বা উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তাত যায় হেতুক আমি আকৃতি বুলি কওঁ তো বাহিৰত আছে বেছি ভিতৰত আছে কম তো ই কি কৰিব ভিতৰত যাব তো এটুকে কয় হয় আকৃতি আৰু যেহেতু কখাবৰণটো অৰ্ধবৈধ হয় মানে কিছুমান ইহতে বাধা প্ৰদান কৰে আৰু কিছুমান অহা যোৱা কৰাত সহায় কৰে তো সেই কাৰণে আৰামত যেটো উচ্চ গাঢ়তাৰ পৰা নিম্ন গাঢ়তালৈ পানীখিনি যাব পাৰে তো এইখিনি আছিল আমাৰ এইটো পৰাৰ কোৱেশ্চনছ এণ্ড এনসাৰ্স আই হোপ তোমালোকে বুজি পাইছা যদি বাই চান্স কোনবাটা তোমালোকক মই ভালকে বুজাব পৰা নাই তোমালোকে বুজি পোৱা নাই তেতে মোক কমেন্ট কৰি জনাবা আৰু যেটো নেক্সট ভিডিও হ'ব তাতে মই তোমালোকক এটো আকৌ এবাৰ ট্ৰাই কৰিম বুজাই দিবৰ কাৰণে হ'ব তো ঠিক আছে এইটো ভিডিও মই ইয়াতে শেষ কৰিছো ধন্যবাদ নেক্সট ভিডিওত লগ পাম